হাই ফ্ৰেণ্ডছ, মই বাৰীৰ চুকে কাণে যেনিয়ে তেনিয়ে ফুল আগফালেতো ফুল দিছোঁ এইবিলাক। আৰু এইটো কাগজ ফুল, বাৰ্গেন ভেলিয়া বুলি কয় ইংৰাজীত। আৰু এয়া আপোনালোকে কোনে কোনে বাৰু চিনি পায়, মধুসোলেং। জলকীয়া লগাইছোঁ। এইটো চাইডে বৰকৈ ৰ'দ নপৰে, সেইকাৰণে চব্জি ভাল নহয়। আৰু যোৱাবাৰ এটা আনাৰসো লগাই দিছোঁ আগ, আৰু এইবিলাক পদুনা, আনফালে মছন্দৰী আৰু বেঙেনা। এই এজোপা আনাৰস, মধুৰি, এইটো টেঙা মৰা মাছৰ লগত খাবলৈ খুবেই ভাল। এনেদৰে মই ঘৰৰ চাৰিওকাষে যি টি মানে চব্জিবিলাক লগাই থাকোঁ। আৰু এইটো পিয়ালি পালেং, যোৱাবাৰ বহুত হৈছিলে, উঠাই দিলোঁ, এজোপা ৰাখিছোঁ, ভালকৈ ৰুব লাগিব আৰু এয়া অমিতা পুলি এটা ৰুইছোঁ, বেছি দিন হোৱা নাই। বেঙেনা এফালে অলপ কৰিছোঁ, কিন্তু ইমান ভাল হোৱা নাই। এয়া মই প্ৰথম খেতি কৰিছোঁ, সেইকাৰণে ইমান আইডিয়া নাই, তথাপিও হৈছে আৰু। অলপ লাও লগাইছোঁ, বগাইছে, এতিয়া কলিও হৈছে। আৰু উৰহি, এয়া মই উৰহি অলপ ছিঙিয়ে থৈছোঁ। মই ভাবোঁ প্ৰতিজনী গৃহিণীয়ে এনেদৰে যদি দুই এজোপা চব্জি ঘৰতে লগাই, ঘৰখন চলিবলৈ ইমান এটা অসুবিধা নহ'ব। আৰু আমি যিহেতু ঘৰতে চব্জি কৰিলে আমি ৰাসায়নিক সাৰ নিদিওঁ, বজাৰৰ চব্জি ইমান এটা শৰীৰৰ কাৰণে ভাল নহয়। সেইকাৰণে মই ঘৰতে দুই এজোপা লগাবলৈ বিচাৰোঁ। আৰু এয়া চাওক অমিতা, যোৱাবাৰ লগাইছিলোঁ, দুই এটা খাই থাকোঁ মাজে মাজে। এইটো চাইডে দিছিলোঁ বেঙেনা, কিন্তু এইটো চাইডে বৰকৈ অহা নহয়, পানী দুনি দিয়া নহয়, ভাল নাই হোৱা। তথাপি কেইটামান লাগি আছে। এয়া এজোপা লগাইছোঁ ভেকুৰী, হাতী ভেকুৰী, বৰ ভেকুৰী। আৰু এজোপা লগাইছোঁ মই লেফাফু, মাৰ ঘৰৰ পৰা আনি। ইয়াৰ মানুহে ইমান চিনি নাপায়, কিন্তু আমাৰ ডিব্ৰুগড় চাইডে মানুহবিলাকে খায় এইটো। ল' প্ৰেছাৰ কাৰণে, হাই প্ৰেছাৰ কাৰণে ভাল। এটা আম পুলিও লগাইছোঁ। এনেদৰে মই আজৰি সময়ত মানে ইটো সিটো ৰুই ভাল পাওঁ, বাৰীখনত অকণ লাগি ভাল পাওঁ। এইটো আপেল বগৰী পুলি, বাৰু আজিলৈ আহোঁ, বাই বাই।